মোৰ সতীৰ্থসকলক কৈছিলোঁ যে মোৰ ড্ৰাইভাৰজনৰ কাৰণে আৰু মোৰ কাৰণে চিট এটা ৰাখি থ'ব, যিহেতু ৰাইজক যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি লাইনত ৰাতিপুৱাই এটা হেৰি ৰাখিলোঁ। আৰু সেইধৰণে আহি মোৰ নিজৰ চেণ্টাৰত নিজ চাবুৱা প্ৰাথমিক বিদ্যালয়লৈ আহি আমি ভোট প্ৰদান কৰিলোঁ। আৰু ৰাইজৰ সঁহাৰি আহিব, যিহেতু বতৰটো অলপ প্ৰতিকূল বতৰ, আমি বৰষুণৰ চিপ বৰষুণ দি আছে আৰু লাহেকৈ মানুহবিলাক ওলাইছে। আৰু বতৰটো আজি মানে এনেকুৱা হ'ল যে এতিয়া 5টা বজাৰ নিচিনাই লাগিছে। আপোনালোকে দেখিছে বতৰ যথেষ্ট প্ৰতিকূল, তথাপি ৰাইজৰ যি সঁহাৰি, এই সঁহাৰিয়ে নিশ্চিতভাৱে 80% যাব নিচিনা লাগিছে ভোটদানটো। আৰু আমাৰ যিহেতু প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইকেইদিন আমি সকলো বিধায়ক দলৰ কাৰ্যকৰ্তাসকলে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰি ইতিমধ্যে গাঁৱে গাঁৱে বাগিচাই বাগিচাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলালোঁ। আৰু আজি ইয়াৰ ভোটদানৰ সময়, আৰু এই ভোটদান প্ৰক্ৰিয়াত যাতে আমাৰ প্ৰাৰ্থী বিপুল সংখ্যক ভোটত জয়লাভ কৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু প্ৰথম ভোটটো প্ৰদান কৰিলোঁ।